নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পাইছে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় ভালকনে নতুনকৈ পোষ্ট মুকলি কৰা হৈছে। চ' ফ্ৰেণ্ডছ, অসম চৰকাৰৰ যিটো PWD ডিপাৰ্টমেণ্ট আছে, PWD মানে হৈছে পাব্লিক ৱাৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছু নতুনকৈ পোষ্ট মুকলি কৰা হৈছে। আৰু এই পোষ্টখিনি এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, আৰু ফ্ৰেণ্ডছ যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, আৰু এই পদবিলাকত এক্সাম কেতিয়া হ'ব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, বলক এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, অসম চৰকাৰৰ যিটো PWD ডিপাৰ্টমেণ্ট আছে, সেই PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছু নতুনকৈ পোষ্ট মুকলি কৰা হৈছে। প্ৰায় আপোনালোকৰ ইয়াত 80টা ভেকেঞ্চি নতুনকৈ মুকলি কৰা হৈছে, আৰু ইয়াত যিটো পোষ্ট নেম সেইটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে এই নতুন পোষ্টখিনি মুকলি কৰা হৈছে। ফ্ৰেণ্ডছ, আৰু এই যিটো জব আছে সেই জবটো হৈছে আছাম গভৰ্ণমেণ্ট জব হয়, আৰু এই যিটো PWD ডিপাৰ্টমেণ্টৰ যিটো পোষ্ট মুকলি কৰা হৈছে, ইয়াৰ যিটো ইণ্টাৰভিউ যিটো এক্সাম হ'ব, সেই এক্সামটো APSCৰ ফালৰ পৰা কণ্ডাক্ট কৰিব। APSC মানে হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এই পোষ্টখিনিৰ ইণ্টাৰভিউখিনি কণ্ডাক্ট কৰিব। আৰু ইয়াত যিটো আপোনালোকে পোষ্ট নেমটো চাবলৈ যায়, ইয়াত পোষ্ট নেমটো অলৰেডি আপোনালোকক জনাবলৈ যে জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেলৰ কাৰণে পোষ্টখিনি মুকলি কৰা হৈছে। আৰু ইয়াত যদি আমি কেটেগৰী ৱাইজ পোষ্ট চাবলৈ যাওঁ, ইয়াত ইউআৰৰ কাৰণে আছে 46টা পোষ্ট, OBC MOBCৰ কাৰণে আছে 25টা, OBC MOBC টি ট্ৰাইব অৰ্থাৎ চাহ বাগিচান যিবিলাক লোক আছে তেওঁলোকৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ ৰখা আছে, আৰু STPৰ কাৰণে 5টা পোষ্ট, STHৰ কাৰণে 4টা, আৰু SCৰ কাৰণে এটা পোষ্ট ইয়াত আপোনালোকে দেখিবলৈ পোৱা যাব। টোটেল আপোনালোকৰ ইয়াত 80টা পোষ্ট মুকলি কৰা হৈছে। আৰু ইয়াত যিটো ডিপাৰ্টমেণ্ট নেম সেইটো হৈছে পাব্লিক ৱাৰ্ক ৰোড এণ্ড পাব্লিক ৱাৰ্ক বিল্ডিং এণ্ড নেশ্যনেল হাইৱে, আৰু ডিপাৰ্টমেণ্টৰ কাৰণে এই পোষ্টখিনি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ এটা ভাল চেলাৰী দিয়া হ'ব। ইয়াত আপোনালোকৰ প্ৰায় 14,000ৰ পৰাই 60,500 টকা আপোনালোকে চেলাৰী পাব। লগতে আপোনালোকে গ্ৰেড পে পাব 8,700 টকা আপোনালোকে গ্ৰেড পে পাব। আৰু ইয়াত যদি আপুনি চাবলৈ যাওঁ, এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব। তো ফ্ৰেণ্ডছ, আপোনালোকৰ মিনিমাম বয়স আপোনালোকৰ 21 বছৰ আৰু মেক্সিমাম আপোনালোকৰ 38 বছৰ হ'ব লাগিব যদি আপোনালোকে এজন ইউআৰ অৰ্থাৎ জেনেৰেল কেটেগৰী আপোনালোকে কেণ্ডিডেট হয়। আৰু ইয়াত আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হৈছে। STৰ কাৰণে 5 বছৰ আপোনালোকে পাব, আৰু SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। OBCৰ কাৰণে 3 বছৰ, আৰু PWDৰ কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। তো ফ্ৰেণ্ডছ, এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। তো ফ্ৰেণ্ডছ, এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি ইয়াত চাবলৈ যাওঁ, তো ফ্ৰেণ্ডছ আপোনালোকৰ 3 বছৰৰ ডিপ্ল'মা লাগিব। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা আপোনালোকৰ 3 বছৰৰ ডিপ্ল'মা এখন লাগিব, আৰু যিকোনো ইনষ্টিটিউটৰ ফালৰ পৰা আপোনালোকৰ ডিপ্ল'মাখন থাকিলে হ'ব। আৰু ফ্ৰেণ্ডছ, এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। জেনেৰেল OBC EWS কেণ্ডিডেটসকলে আপোনালোকে যদি জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 297 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC আৰু EWS কেণ্ডিডেটসকলে 197 টকা, আৰু SC/ST সকলে 197 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। PWD কেণ্ডিডেটসকলে 47 টকা, আৰু BPL যদি আপোনালোকে এজন BPL কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 47 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ, সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ক্ৰেডিট কাৰ্ড, অনলাইন UPI আপোনালোকে সেইবিলাক অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যন ফিজসমূহ আপোনালোকে দিব লাগিব। তো ফ্ৰেণ্ডছ, এই পদবিলাকৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো ফ্ৰেণ্ডছ, এই পদবিলাকৰ এপ্লাই 6 মে'ৰ পৰা আপোনালোকৰ এইবিলাক পদৰ এপ্লাই ষ্টাৰ্ট হ'ব। আৰু ইয়াৰ যিটো লাষ্ট ডেট, সেই লাষ্ট ডেটটো হৈছে 5 জুন, অৰ্থাৎ 5 জুনলৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এডমিট কাৰ্ড আৰু ইয়াৰ এক্সামটো কেতিয়া হ'ব এতিয়া ইয়াত উল্লেখ কৰা নাই। তো আপোনালোকে যেতিয়া ইয়াৰ এডমিট কাৰ্ড আহে লগালগ ভিডিঅ' দিবলৈ আপোনালোকক
চেষ্টা কৰিম তো ফ্ৰেণ্ডছ এইটো আছিল আজিৰ ভিডিও নিশ্চয় আপোনালোকে ভিডিওটো চাই ভাল পালে তো ফ্ৰেণ্ডছ যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিওটো শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আপোনালোকে যদি আমাৰ চেনেলত সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনে ফ্ৰেণ্ডছ ধন্যবাদ জয় আই অসম